নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক প্ৰাকৃতিক ৰবৰ উৎপাদন কৰে? ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক প্ৰাকৃতিক ৰবৰ উৎপাদন কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কেৰালা। মনত ৰাখিব, কেৰালা ৰাজ্যখনে ভাৰতৰ ভিতৰত সৰ্বাধিক প্ৰাকৃতিক ৰবৰ উৎপাদন কৰে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন? ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি উত্তৰ প্ৰদেশ। মনত ৰাখিব, ভাৰতত সৰ্বাধিক কুঁহিয়াৰ উত্তৰ প্ৰদেশত উৎপাদন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সৰ্বাধিক কফি উৎপাদনকাৰী ৰাজ্য কোনখন? অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক কফি উৎপাদন হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কৰ্ণাটক। মনত ৰাখিব, ভাৰতৰ সৰ্বাধিক কফি উৎপাদনকাৰী ৰাজ্যখন হৈছে কৰ্ণাটক। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত ক'ত শ্ৰেষ্ঠ চাহ খেতি কৰা হয়? ভাৰতত ক'ত শ্ৰেষ্ঠ চাহ খেতি কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ দাৰ্জিলিং। মনত ৰাখিব, ভাৰতৰ দাৰ্জিলিঙত শ্ৰেষ্ঠ চাহ খেতি কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ মৰাপাটৰ বাবে উৎপাদনকাৰী ৰাজ্য কোনখন? ভাৰতৰ মৰাপাটৰ প্ৰধান উৎপাদনকাৰী ৰাজ্য কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি পশ্চিমবংগ। মনত ৰাখিব, ভাৰতৰ মৰাপাটৰ প্ৰধান উৎপাদনকাৰী ৰাজ্যখন হৈছে পশ্চিমবংগ। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈ অধিক কুৱেশ্যন এনচাৰ থকা এখন ই বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে বিশ্বত ফল মূল উৎপাদনত ভাৰতৰ স্থান কি? বিশ্বত ফল মূল উৎপাদনত ভাৰতৰ স্থান কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি দ্বিতীয়। মনত ৰাখিব, বিশ্বত ফল মূল উৎপাদনত ভাৰতৰ স্থান হৈছে দ্বিতীয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ ভিতৰতে সৰ্বাধিক ৰেচম উৎপাদনকাৰী দেশ কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি কৰ্ণাটক। মনত ৰাখিব, ভাৰতৰ ভিতৰতে সৰ্বাধিক ৰেচম উৎপাদনকাৰী দেশখন হৈছে কৰ্ণাটক। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সৰ্বাধিক বাদাম উৎপাদনকাৰী ৰাজ্য কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে নম্বৰ বি গুজৰাট। মনত ৰাখিব, ভাৰতৰ সৰ্বাধিক বাদাম গুজৰাটত উৎপাদন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সৰ্বাধিক ধান উৎপাদনকাৰী ৰাজ্য কোনখন? ভাৰতৰ সৰ্বাধিক ধান উৎপাদনকাৰী ৰাজ্য কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি পশ্চিমবংগ। মনত ৰাখিব, ভাৰতৰ সৰ্বাধিক ধান উৎপাদনকাৰী ৰাজ্যখন হৈছে পশ্চিমবংগ। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সৰ্ববৃহৎ
বাঘ সংৰক্ষণ বনাঞ্চল কোনটো? ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চল কোনটো? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি, নাগাৰ্জুন সাগৰ শ্ৰীপৈলাম বাঘ সংৰক্ষিত বনাঞ্চল। মনত ৰাখিব, ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষণ বনাঞ্চলটো হৈছে নাগাৰ্জুন সাগৰ শ্ৰীপৈলাম বাঘ সংৰক্ষিত বনাঞ্চল। নেক্সট কুৱেশ্যনটিত আছে, জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতত ক'ত অৱস্থিত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, উত্তৰাখণ্ড। মনত ৰাখিব, জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ডত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে, কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, মধ্যপ্ৰদেশত। মনত ৰাখিব, কানহা ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে, দুধৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত? দুধৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি, উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতত চন্দনৰ বাবে কোনখন ৰাজ্য বিখ্যাত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি, কৰ্ণাটক। মনত ৰাখিব, কৰ্ণাটক ৰাজ্যখন চন্দনৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতৰ বন জৰীপ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ভাৰতত বন জৰীপ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি, 1981 খ্ৰীষ্টাব্দত। মনত ৰাখিব, ভাৰতত বন জৰীপ 1981 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল। কুৱেশ্যনটিত আছে, ভাৰতৰ বন জৰীপৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ভাৰতত বন জৰীপৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি, ডেৰাডুন। মনত ৰাখিব, ভাৰতৰ ডেৰাডুনত বন জৰীপৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে, আয়তনৰ দিশত ভাৰতৰ স্থান কিমান? অৰ্থাৎ আয়তনৰ ফালৰ পৰা ভাৰতৰ স্থান কিমান? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি, সপ্তম। কুৱেশ্যনটিত আছে, ভাৰতবৰ্ষত থকা মৰুভূমিখনৰ নাম কি? ভাৰতবৰ্ষত থকা মৰুভূমিখনৰ নাম কি? অৰ্থাৎ তলত উল্লেখিত কোনখন ভাৰতবৰ্ষত থকা মৰুভূমি? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ, থৰ মৰুভূমি, যিখন ৰাজস্থানত আছে। নেক্সট কুৱেশ্যনটিত আছে, তলৰ কোনখন উত্তৰ ভাৰতৰ নদী? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, গংগা। মনত ৰাখিব, গংগা নদীখন উত্তৰ ভাৰতৰ। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতবৰ্ষত কেইটা প্ৰাকৃতিক ভাগত ভাগ কৰা হৈছে? ভাৰতবৰ্ষক কেইটা প্ৰাকৃতিক ভাগত ভাগ কৰিছে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ, 4টা। অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি, 3টা। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত? ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি, উত্তৰ গোলাৰ্ধত। মনত ৰাখিব, ভাৰতবৰ্ষ উত্তৰ গোলাৰ্ধত অৱস্থিত। কুৱেশ্যনটিত আছে, ভাৰতবৰ্ষ কোন মহাদেশৰ অন্তৰ্গত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ, এছিয়া। মনত ৰাখিব, ভাৰতবৰ্ষ এছিয়া মহাদেশৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষ এখন দেশ ৰাষ্ট্ৰ, অৰ্থাৎ ভাৰতবৰ্ষ এখন কি ৰাষ্ট্ৰ? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি, অখণ্ড ৰাষ্ট্ৰ। পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, এছিয়া মহাদেশ।
মনত ৰাখিব পৃথিৱীৰ বৃহত্তম মহাদেশখন হৈছে এছিয়া মহাদেশ।